নমস্কাৰ টাইমটোলৈ স্বাগতম ৰাজ্যত এতিয়া 3 দিনীয়াকৈ শোক দিৱস পালন কৰিবলৈ ওলাইছে 20 21 22 এই 3 দিনে ৰাজ্যিক শোক পালন কৰিছে আৰু এফালে স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য প্ৰতিখন দোকান পোহাৰ সকলো বন্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে জুবিনবিহীন আজি প্ৰথমটো দিন ৰাজ্যবাসীয়ে খুব বিখন্ন মনেৰে আসলতে ওলাই আহিছে সকলো এক হুকত ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী এক অচলা অৱস্থা দেখিবলৈ পোৱা গৈছে ৰাজ্যত লৈছে মুহূৰ্তত টাইমটোৰ দৰ্শকৰ বাবে এই খবৰ ৰাজ্যত 3 দিনীয়া শোক প্ৰকাশ ম্ৰিয়মান হৈ পৰিছে ৰাজ্যবাসী আজি জুবিনবিহীন প্ৰথমটো দিন 20 21 22 3 দিনলৈ ৰাজ্যিক শোক পালন কৰিছে যি কথা অসমবাসীয়ে কেতিয়াও ভাবিব পৰা নাছিল সেই ঘটনাৰ এতিয়া সাক্ষী হ'ব লগা হৈছে অসমবাসী আজি সিংগাপুৰৰ পৰা লৈ অহা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ মুখ্যমন্ত্ৰীয়ে নিজেই সমজি ল'ব জুবিনৰ নশ্বৰ দেহ মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে জুবিনৰ নশ্বৰ দেহ সমজি ল'বৰ বাবে আৰু ৰাজ্যত 3 দিনীয়াকৈ শোক দিৱস পালন কৰিব 20 21 22 আজিৰে পৰা 3 দিনলৈ ৰাজ্যিক শোক পালন কৰিব সমগ্ৰ ৰাজ্যবাসীয়ে আৰু এই আজিৰ দিনটো আসলতে খুবেই এটা দুখৰ দিন সমগ্ৰ ৰাজ্যবাসীৰ বাবে কালি আবেলিৰ ভাগতে যি খবৰ আহিছিল সমগ্ৰ অসমবাসীয়ে বিচাৰি আছিল সেই খবৰ মিছা হওক সেই খবৰ ভুৱা হওক সকলোৱে বিচাৰিছিল কিন্তু নিষ্ঠুৰ নিয়তি আৰু নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গে আৰু আমাৰ হাতত বহুত দৃশ্যাংশ আছে আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম যেহেতু ৰাজ্যজুৰি শোকত ম্ৰিয়মান হৈ পৰিছে প্ৰতিগৰাকী লোক সকলোৰে চকুত কেৱল চকু পানী উৰে নিশা উজাগৰি নিশা পাৰ কৰাইছে অসমৰ জনসাধাৰণে এটুপাল খোৱা পানী এসাজ খাদ্যও বহু লোকে আসলতে এৰি দিছে এইগৰাকী প্ৰিয় শিল্পীৰ বিয়োগৰ খবৰৰ পিছতে চাওক দৃশ্য সমগ্ৰ ৰাজ্যত এতিয়া এনেধৰণে স্তব্ধ হৈ পৰিছে দোকান পোহাৰ সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় সকলো বন্ধ হৈ পৰিছে জুবিন গাৰ্গৰ নশ্বৰ দেহ সিংগাপুৰৰ পৰা অসমলৈ লৈ অনা হ'ব আৰু অসমলৈ লৈ অহাৰ পিছতে প্ৰিয় শিল্পীগৰাকীক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ সকলো সাজু হৈ উঠিছে আৰু এফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও দিল্লীলৈ ৰাওনা হৈছে চাৰ্টাৰ্ড বিমানে নিশাই জুবিনক কঢ়িয়াই লৈ আহিব গুৱাহাটীলৈ আমাৰ হাতত ইতিমধ্যে এই তথ্য আহি পৰিছে চাৰ্টাৰ্ড বিমান যোগেৰে দিল্লীৰ পৰা অসমলৈ লৈ অহা হ'ব প্ৰিয় শিল্পীগৰাকীক আৰু আজিৰ দিনটোৰ পৰা আৰম্ভ কৰি 3 দিনীয়াকৈ ৰাজ্যিক শোক পালন কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে শোকাকুল পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে সমগ্ৰ ৰাজ্য এতিয়া স্তব্ধ হৈ পৰিছে জুবিনবিহীন এনে এটা দিন যে অসমবাসীয়ে ইমান সোনকালে পালন কৰি ইমান সোনকালে সহ্য কৰিব লাগিব সহিব লাগিব সেই কথা আসলতে অসমবাসীয়ে কেতিয়াও কল্পনাই কৰা নাছিল কিন্তু তেনে এটা নিষ্ঠুৰ সময় অসমবাসীৰ সন্মুখত এয়া প্ৰতিগৰাকী লোকে জুবিন পূৰ্বতেও যেটো অসুস্থ হৈছিল প্ৰতিগৰাকী লোকে জুবিন সুস্থ হোৱাৰ বাবে কামনা কৰিছিল সুস্থ হোৱাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল আৰু জুবিনৰ বাবে প্ৰতিটো দিন প্ৰতিটো সময় অসমবাসীয়ে আশীৰ্বাদ দিছিল আৰু অসমবাসীৰ আশীৰ্বাদ শিৰত লৈ জুবিন গাৰ্গে আজিৰ দিনটোত এনেধৰণে অসমবাসীৰ মৰম আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈ আহিছিল কিন্তু নিষ্ঠুৰ নিয়তিৰ হাতত অৱশেষত প্ৰাণ হেৰুৱাব লগা হ'ল এইগৰাকী জুবিন গাৰ্গে কিন্তু মৃত্যুৰ পিছতো প্ৰতিগৰাকী অসমবাসীৰ হৃদয়ত জীয়াই থাকিব অমৰ হৈ থাকিব এইগৰাকী প্ৰিয় শিল্পী সমগ্ৰ অসম এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে এই প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ খবৰে আৰু সমগ্ৰ অসমত এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে দোকান পোহাৰ সকলো বন্ধ হৈ পৰিছে বজাৰ সমাৰ সকলো বন্ধ চৰকাৰী বেচৰকাৰী কাৰ্যালয় পৰ্যন্ত সকলো স্তব্ধ হৈ পৰিছে 20 21 22 3 দিনলৈ ৰাজ্যিক শোক পালন কৰিছে দিল্লীলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চাৰ্টাৰ্ড বিমান যোগে নিশাই জুবিনক লৈ অনা হ'ব সিংগাপুৰৰ পৰা প্ৰথম অৱস্থাত দিল্লীলৈ অনা হ'ব আৰু দিল্লীৰ পৰা পুনে অসমলৈ লৈ অনা হ'ব দিল্লীৰ পৰা প্ৰথম অৱস্থাত কাহিলীপাৰাৰ নিজা বাসগৃহলৈ অনা হ'ব আৰু পুনে কাহিলীপাৰাৰ পৰা পৰিয়ালৰ সৈতে কিছু সময় থকাৰ পিছতে সৰু সজালৈ লৈ যোৱা হ'ব ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে আৰু দিল্লীলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিল্লীত জুবিন গাৰ্গৰ নশ্বৰ দেহ সমজি ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে নিশা 11 বজাত এয়াৰ ইণ্ডিয়াৰ বিমানেৰে দিল্লী পাবহি প্ৰিয় শিল্পীগৰাকীৰ নশ্বৰ দেহ আজি নিশা সিংগাপুৰৰ পৰা অনা হ'ব দিল্লীৰ পৰা 1 ঘণ্টাৰ ভিতৰত আনখন বিমানলৈ কৰা হ'ব স্থানান্তৰ আৰু চাৰ্টাৰ্ড বিমানে নিশাই জুবিনক কঢ়িয়াই লৈ আহিব গুৱাহাটীলৈ ৰাজ্যত 3 দিনীয়াকৈ শোক প্ৰকাশ
কৰিছে আৰু 20, 21, 22 তিনি দিনলৈ ৰাজ্যিক শোক পালন কৰিব সমগ্ৰ ৰাজ্যবাসীয়ে আৰু আজিৰ দিনটোতো কালিৰ এই যি দুখ খবৰ আহিছিল সমগ্ৰ অসমবাসীৰ বুকু কপাই তোলাকৈ এই দুখ খবৰৰ পিছতে সমগ্ৰ অসম স্তব্ধ হৈ পৰিছিল উৰে নিশা প্ৰতিগৰাকী লোকে জুবিনৰ ফটোৰ সন্মুখত ফুলৰ মালা দি ধূপ বন্তি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰিছিল জুবিন গাৰ্গৰ খাৰঘুলি আৰু কাহিলিপাৰাৰ দুয়োখন ঘৰতে দেখিবলৈ পোৱা গৈছিল লোকে লোকাৰণ্য পৰিৱেশ প্ৰতিগৰাকী লোকে চকু পানী টুকিছিলে সকলোৱে গীত গাইছে জুবিনৰ গীত গাইছে কিন্তু জুবিনৰ গীত কেৱল মাত্ৰ প্ৰাৰ্থনাৰ দৰে সকলোৱে কৰিছে প্ৰাৰ্থনাৰ দৰে সকলোৱে আওৰাইছে ভগৱানৰ মানুহ যেতিয়া বিপদত পৰে ভগৱানৰ যিদৰে নাম লৈ প্ৰাৰ্থনা গায় ঠিক তেনেধৰণে আজি জুবিনৰ মৃত্যুৰ পিছত সকলোৱে কেৱল মাত্ৰ জুবিনৰ সেই অনুৰোধৰ পিছতে সেই গীত সকলোৱে গাইছে সকলোৱে মাত্ৰ চকু পানী টুকিছে প্ৰাৰ্থনাৰ দৰে সেই গীত আওৰাইছে সমগ্ৰ অসমবাসীয়ে দিল্লীলৈ ৰাওনা হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিল্লীত জুবিন গাৰ্গৰ নচৰ দেহ চমজি ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে নিশা 11 বজাত এয়াৰ ইণ্ডিয়াৰ বিমানেৰে দিল্লী পাবহি নচৰ দেহ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু নাই এই কথাষাৰ হয়তো কোনেও মানি ল'ব পৰা নাই এতিয়াও সকলোৰে বাবে অবিশ্বাস্য জুবিন গাৰ্গ অসুস্থ হ'ল বুলি ক'লেই প্ৰত্যেকগৰাকী লোকৰে বুকু ভাঙি যায় আৰু তেনে অৱস্থাত আজি জুবিন গাৰ্গ নাই গতিকে এটা অপ্ৰিয় সত্য অপ্ৰিয় বাস্তৱ আজি অসমবাসীয়ে মানি ল'ব লাগিব নিশা 11 বজাত এয়াৰ ইণ্ডিয়াৰ বিমানেৰে দিল্লী পাবহি জুবিন গাৰ্গৰ নচৰ দেহ আৰু আজি নিশা ছিংগাপুৰৰ পৰাই লৈ অনা হ'ব দিল্লীলৈ দিল্লীৰ পৰা 1 ঘণ্টাৰ ভিতৰতে আনখন বিমানলৈ স্থানান্তৰ কৰাৰ পিছতে চাৰ্টাৰ বিমান যোগেৰে পুনৰ গুৱাহাটীলৈ লৈ অহা হ'ব জুবিন গাৰ্গৰ নচৰ দেহ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই চমজি ল'ব জুবিন গাৰ্গৰ নচৰ দেহ আৰু পুনে পুনে কাহিলিপাৰাস্থিত বাসগৃহলৈ লৈ অহা হ'ব জুবিনৰ নচৰ দেহ পৰিয়ালৰ কাষত পত্নীৰ কাষত পিতৃৰ কাষত কিছু সময় থকাৰ পিছতে পুনৰ সৰু সজাই লৈ যোৱা হ'ব ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে আৰু জুবিন গাৰ্গক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অসংখ্য লোক আহিছে গুৱাহাটীলৈ আৰু গুৱাহাটীত এতিয়াৰ পৰা সকলোৱে অপেক্ষা কৰি আছে জুবিন গাৰ্গক শেষবাৰৰ বাবে এপাহ ফুল যাচিবলৈ অকণমান মৰম যাচিবলৈ সকলোৱে অপেক্ষা কৰি ৰৈ আছে হুকবিবল এক পৰিস্থিতিৰ মাজত চকু পানী টুকি টুকি প্ৰতিগৰাকী লোকে অপেক্ষা কৰি আছে প্ৰিয় শিল্পীগৰাকীলৈ আৰু তাৰ মাজতে আজিৰ দিনটোৰ পৰাই সমগ্ৰ ৰাজ্যজুৰি শোক দিৱস পালন কৰিছে 20, 21, 22 তিনি দিনলৈ ৰাজ্যিক শোক পালন কৰিছে প্ৰিয় শিল্পীগৰাকী হয়তো মাজনিশালৈ অসম পাবহি মাজনিশালৈ নিজৰ ঘৰখন পাবহি নচৰ দেহ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ পৰা আগবঢ়াই আনিবলৈ ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰীগৰাকী দিল্লীতে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে সকলোৰে অসমৰ হিয়াৰ আমঠু এইগৰাকী জুবিন গাৰ্গৰ নচৰ দেহ কোনো ধৰণৰ সমস্যা অবিহনে যাতে চাৰ্টাৰ বিমান যোগে গুৱাহাটীলৈ লৈ আহিব পাৰে তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আচলতে এনেধৰণৰ এক পৰিস্থিতি দেখিবলৈ পোৱা গৈছে প্ৰত্যেকৰে চকুত কেৱল মাত্ৰ চকু পানী দেখিবলৈ পোৱা গৈছে চকু পানীৰে বিদায় জনাইছে কোনেও বিদায় দিব পৰা নাই প্ৰিয় শিল্পীগৰাকীক তথাপিও কিন্তু বিদায় দিবলগীয়া হৈছে আৰু এটা প্ৰিয় ৰূহ বাস্তৱ সকলোৱে মানি ল'ব লগা হৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে এক প্ৰকাৰ স্তব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যত তিনিদিনীয়া শোক প্ৰকাশৰ সিদ্ধান্ত হাতত লৈছে আৰু আজিৰ দিনটোৰ প্ৰায় 20, 21, 22 তিনি দিনলৈ ৰাজ্যিক শোক পালন কৰিছে আজি ছিংগাপুৰৰ পৰা লৈ অহা হ'ব জুবিন গাৰ্গৰ নচৰ দেহ দিল্লীত ছিংগাপুৰৰ পৰা লৈ অহা জুবিন গাৰ্গৰ নচৰ দেহ পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চমজি ল'ব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে চাৰ্টাৰ বিমান যোগেৰে জুবিন গাৰ্গৰ নচৰ দেহ গুৱাহাটীলৈ লৈ আহিব গুৱাহাটীৰ কাহিলিপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহত প্ৰথমতে কিছু সময় পৰিয়ালৰ সৈতে ৰাখিব আৰু পৰৱৰ্তী সময়ত সৰু সজাই লৈ যোৱা হ'ব সৰু সজাইতে যেটো ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে আয়োজন কৰা হৈছে স্বতঃস্ফূৰ্তভাৱে আচলতে বন্ধ হৈ পৰিছে আজি সমগ্ৰ ৰাজ্য জুবিন অবিহনে আজি প্ৰথমটো দিন প্ৰথমটো পুৱা এক প্ৰকাৰ কেতিয়াও সহ্য কৰিব নোৱাৰা এক পৰিৱেশ পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ চৌদিশে কেৱল মাত্ৰ নিমাউমাউ পৰিৱেশ চৌদিশে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে
দোকান পোহাৰ ৰাস্তাত সকলোতে কেৱল মাত্ৰ নিমাও পৰিৱেশ প্ৰতিটো প্ৰান্ততে কৰ্তব্যৰ খাতিৰত যিসকল লোক ওলাই আহিছে তেওঁলোকক বাদ দি প্ৰতিটো প্ৰান্ততে কেৱল মাত্ৰ নিস্তব্ধতাই বিৰাজ কৰিছে আৰু কাইলৈ পুৱাৰ ভাগলৈ আচলতে পুৱতি নিশালৈ জুবিন গাৰ্গৰ নশ্বৰ দেহ আহি ঘৰ পাবহি ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ট্ৰাক বাছ সকলো চলাচল বন্ধ কৰি দিয়া হৈছে চাৰিওফালে কেৱল মাত্ৰ নিস্তব্ধতা সৰুসজাইৰ পৰা পোনে পোনে নিয়া হ'ব কাহিলীপাৰালৈ কাহিলীপাৰাৰ বাসগৃহত এঘণ্টা ৰখা হ'ব জুবিনৰ নশ্বৰ দেহ আৰু কাহিলীপাৰাৰ যি বাসগৃহ আছে সেই বাসগৃহত কেৱল মাত্ৰ পৰিয়ালৰ লোকে শ্ৰদ্ধাঞ্জলি জ্বলাব পৰিয়ালৰ লোকে কিছু সময় জুবিনৰ নশ্বৰ দেহৰ কাষত থাকিব আৰু খুব হ'ব পুৱা 6 পৰা 7 বজাৰ সময়ছোৱাত সৰুসজাইলৈ লৈ যোৱা হ'ব জুবিনৰ পাৰ্থিৱ শৰীৰ ৰাজ্যবাসীয়ে সৰুসজাইতে শেষবাৰৰ বাবে চাব পাৰিব জুবিনক ৰাজ্যবাসী সৰুসজাইতে শেষবাৰৰ বাবে জুবিনক যাতে চাব পাৰে তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি সৰুসজাইত এতিয়া জুবিনক ৰাজহুৱাভাৱে বিদায় দিবলৈ সকলো ধৰণৰ ব্যৱস্থা গঢ়ি তোলা হৈছে পৰিয়ালৰ লোক দল সংগঠনৰ আলোচনাৰ পিছতে শেষকৃত্যৰ বাবেও স্থান আৰু তাৰিখ ঠিৰাং কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু অন্ত্যেষ্টিক্ৰিয়াৰ দিনটোতো ৰাজ্য চৰকাৰে পালন কৰিব ৰাজ্যিক শোক